অসম চৰকাৰৰ চাকৰিৰ প্ৰতিটো খবৰ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগত থাকক। আজি নিবনুৱাসকলৰ কাৰণে চাকৰিৰ সুখবৰ লৈ উপস্থিত হৈছে ৰাজালী শেখ। CGM কামৰূপ আমিনগাঁও ৰিক্ৰুটমেণ্ট 2021। ইয়াত পিয়নৰ কাৰণে 3টা ভেকেঞ্চি পদ পূৰণৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। এপ্লাই ফৰ 3 পিয়ন ভেকেঞ্চি। CGM কামৰূপ আমিনগাঁৱত চাকৰি পিয়নৰ পদ খালী। অৰ্হতা অষ্টম উত্তীৰ্ণ। দৰমহাৰ নিৰিখ 12,000-ৰ পৰা 52,000-লৈকে। CGM কামৰূপ আমিনগাঁও ৰিক্ৰুটমেণ্ট 2021। নেম অফ দি পোষ্ট পিয়ন। পোষ্টৰ নাম হৈছে পিয়ন। নাম্বাৰ অফ পোষ্ট 3 ভেকেঞ্চিজ। 3টা পদৰ কাৰণে আবেদন পত্ৰ বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ। চেলেৰী অৰ্থাৎ মাহিলী বেতন নিৰ্ধাৰণ কৰা আছে 12,000-ৰ পৰা 52,000-লৈকে প্লাছ গ্ৰেড পে 3,900 টকা। চাকৰিৰ আবেদনটো কৰাৰ আগতে এডভাৰটাইজমেণ্টখন ভালকৈ চাই ল'বলৈ সকলোকে অনুৰোধ কৰা হৈছে। এডভাৰটাইজমেণ্টটো আছিলে এনেধৰণৰ। এপ্লিকেশ্যন আৰ ইনভাইটেড ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। ষ্টেণ্ডাৰ্ড ফৰ্মত আবেদনখন বিচৰা হৈছে। এজ পাব্লিছড ইন আছাম গেজেটেড ইন পাৰ্ট 9। আছাম গেজেটেড যিদৰে নটিফিকেশ্যন দিয়া আছে, চাৰ্কুলাৰ দিয়া আছে, আৰু আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব। ফ্ৰম দ্য eligible candidates who are citizens of India as defined in Article 5 and 8 of the Constitution of India। ভাৰতীয় সংবিধানৰ কনষ্টিটিউশ্যনৰ 5 আৰু 8 নং আৰ্টিকেলত থকা নিয়ম অনুসৰি প্ৰাৰ্থী ভাৰতীয় হ'ব লাগিব। For filling up the following vacant post lying in the entire district establishment of the Chief Judicial Magistrate কামৰূপ আমিনগাঁও আৰু Chief Judicial Magistrate কামৰূপ আমিনগাঁৱৰ এই 3টা পিয়ন পদ পূৰণৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। নেম অফ দি পোষ্ট পিয়ন। নাম্বাৰ অফ পোষ্ট ভেকেঞ্চি হৈছে 3টা। পে স্কেল 12,000-ৰ পৰা 52,000-লৈকে। গ্ৰেড পে 3,900 টকা। আৰু পোষ্টৰ কেটেগৰী হৈছে আনৰিজাৰ্ভ। ইয়াত কোনো সংৰক্ষিত পদৰ ব্যৱস্থা কৰা হোৱা নাই। ৰিক্ৰুটমেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড ক্ৰাইটেৰিয়া। শিক্ষাগত অৰ্হতা হৈছে দ্য কেণ্ডিডেট মাষ্ট হেভ টু পাছ ক্লাছ 8। প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। হাইভাৰ হায়াৰ ছেকেণ্ডেৰী পাষ্ট এণ্ড হায়াৰ দেন দেট আৰ নট এলিজিবল টু এপ্লাই। হায়াৰ ছেকেণ্ডেৰী পাছ নাইবা ব্লেক উত্তীৰ্ণ বা ইয়াতকৈ অধিক উত্তীৰ্ণসকলৰ কোনো চাৰ্টিফিকেট ইয়াত গ্ৰহণযোগ্য নহ'ব। অকল 8 পাছ চাৰ্টিফিকেটহে ইয়াত গ্ৰাহ্য কৰা হ'ব। এপ্লিকেণ্ট মাষ্ট হেভ টু বি এনৰল্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড শুড হেভ ভেলিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। আবেদনকাৰী এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়নভূত হ'ব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভেলিড থাকিব লাগিব। এপ্লিকেণ্ট মাষ্ট নট বি বিল' 18 years। আবেদনকাৰী 18 বছৰৰ তলত হ'ব নালাগিব। অফ এজ অন ডেট অফ এপ্লিকেশ্যন এণ্ড দ্য আপাৰ এজ লিমিট ইজ 40 years। ঊৰ্ধ্বতম বয়স 40 বছৰতকৈ বেছি হ'ব নোৱাৰে। অৰ্থাৎ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। 18 বছৰতকৈ তলত হ'লে নচলিব। আবেদনৰ লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন 22/11/2021। 22/11/2021 নাইবা তাৰ পিছত আবেদন কৰিলে সেই আবেদন অগ্ৰাহ্য হ'ব। দ্য এপ্লিকেণ্টছ are to be addressed to the undersigned along with 3 self-attested
রিসেন্ট কালার্ড পাসপোর্ট সাইজ ফটোগ্রাফ আবেদনৰ লগত 3টা কালাৰ ফটো পাসপোর্ট সাইজ ফটো আৰু নিজৰ চহী কৰি সেই ফটো জমা দিব লাগিব অন pasted and other stamped writing the name of backside of the page প্রত্যেকটা ফটোর পিছতে নিজৰ নাম লিখি দিব লাগিব and self attested copies of certificate in respect of educational qualification শিক্ষাগত অৰ্হতাৰ সকলো নথিপত্ৰ গাঁঠি দিব লাগিব আৰু প্ৰতিটো পেপাৰত সেলফ অ্যাটাস্টেড থাকিব লাগিব অৰ্থাৎ নিজে সহি কৰা থাকিব লাগিব এছ প্ৰুফ দিব লাগিব এমপ্লয়মেন্ট এক্সটেনশন সাৰ্টিফিকেট দিব লাগিব পার্মানেন্ট রেসিডেন্সিয়াল সার্টিফিকেট দিব লাগিব নাইবা ডোমিসাইল সার্টিফিকেট থাকিলে তাক দিব লাগিব the duly filled up and signed application along with relevant testimonials and a self-addressed envelope 22 centimeter into 10 centimeter affixing postal stamp of ₹5 should reach the office of the undersigned on or before 22/11/2021 envelope ওপৰত envelope সাইজ হ'ব লাগিব 22 সেন্টিমিটাৰ দীঘল আৰু 10 সেন্টিমিটাৰ বহল envelope ওপৰত পোষ্টৰ নাম পৰিষ্কাৰকৈ শুদ্ধকৈ লিখিব লাগিব আৰু এনভেলপটো সেই চিঠিটো এই এপ্লিকেশ্যনটো 22/1/2021 আগত পোৱাকৈ নাইবা 22/11/2021 পোৱাকৈ অফিচত এইটো জমা হ'ব লাগিব the envelope containing the application should be superscribed as application for the post of peon এই কথাটো এপ্লিকেশ্যন এনভেলপৰ ওপৰত পৰিষ্কাৰকৈ লিখা থাকিব লাগিব application for the post of peon the applications are to be dropped in the drop box kept in the office of the undersigned for the purpose আৰু অফিচৰ যেটো বক্স আছে ড্ৰপ বক্স আছে পিএন বক্স আছে সেই পিএন বক্সত এই এপ্লিকেশ্যনটো ড্ৰপ কৰি দিব লাগিব the postal address of the office is আৰু সেই অফিচৰ পোস্টাল এড্ৰেছ হৈছে কোনোবাই বাই পোষ্টত পঠালে এই ঠিকনা লিখি দিব লাগিব the chief judicial magistrate কামৰূপ ডিস্ট্রিক্ট আমিনগাঁও পোস্ট অফিস আমিনগাঁও পিন নম্বৰ 781031 পিন নম্বৰটো আকৌ কৈ দিছো 781031 application received after 22/11/2021 as well as undersigned application will not be accepted আৰু 21 তাৰিখৰ পিছত অৰ্থাৎ 22 তাৰিখৰ পিছত পোৱা আবেদন গ্ৰহণ কৰা নহব সিলেকশন প্ৰসিডিউৰ কেনেকৈ সেই আবেদনসমূহ স্ক্ৰুটিনি কৰি তাক সিলেকশন কৰা হ'ব eligible candidates shall have to be appear in written test যিবোৰ eligible candidate থাকিব সেই eligible candidate সমূহক লৈ এখন লিখিত পৰীক্ষা বিচৰা হ'ব বা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব test of 70 marks and shortlisted candidates will be invited to appear in the interview আৰু হিয়তৰ 70 জন লৰাক বাছি উলিওৱা হ'ব আৰু সেই কেইটা ইন্টাৰভিউৰ কাৰণে উপস্থিত থাকিব লাগিব মাতি দিয়া হ'ব the question paper of the written test লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতখন will be in Assamese language আৰু লিখিত পৰীক্ষাৰ বাছনি পৰীক্ষাৰ সেই পৰীক্ষাৰ কাকতসমূহ টেষ্ট পেপাৰ বৰ অসমীয়া ভাষাত থাকিব except the general English portion general English to অকল ইংৰাজীত থাকিব the original documents testimonial will be verified at the time of interview আৰু ইন্টাৰভিউ সময়ত আপোনাৰ আবেদনকাৰীৰ ডকুমেন্ট অৰিজিনাল ডকুমেন্ট টেস্টিমনিয়াল আদি পৰীক্ষা নিৰীক্ষা কৰা হ'ব candidates have to be appear in both on their own expenses আৰু আবেদনকাৰী নিজৰ খৰচত আহাজাৰ
খৰচ নিজে বহন কৰিব লাগিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন canvassing directly or indirectly in any stage shall amount the a rejection of candidature আৰু তোষামতকাৰী যদি কোনোবাই তোষামত কৰে চাকৰিৰ কাৰণে তাৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিয়া হ'ব। দ্য আণ্ডাৰষ্টেণ্ড হেজ দ্য ৰাইটছ টু কেঞ্চেল দ্য এডভাৰ্টাইজমেণ্ট আৰু এই আবেদনখন এই চাৰ্কুলাৰখন যেতিয়া তেতিয়াই কৰ্তৃপক্ষই কেঞ্চেল কৰিব পাৰে। দ্য এপ্লিকেণ্টছ আৰ টু বি ভিজিট দ্য ৱেবছাইট অফ কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী। আবেদনকাৰীসকলে কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ৱেবছাইটখন চাব পাৰে বা চাই লোৱাৰ প্ৰয়োজন আছে। HTTP ৱেবছাইটটো হৈছিলে http://districts.com ecodes.com.gov.in/Kamrup for any notification and further update। কোনো নোটিফিকেশন নাইবা ফার্দার কোনো আপডেটের কারণে ডিস্ট্রিক্ট ম্যাজিস্ট্রেট জুডিচিয়ারির ওয়েবসাইটখন চাই ল'ব পাৰে। এই গোটেইখিনি আবেদন নিৰ্দেশ দিয়া হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ আমিনগাঁৱৰ পৰা। থেংক ইউ।